নমস্কাৰ আজিৰ এই ভিডিঅ'টো জানো হওক কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ বাবে ছেপ্টেম্বৰৰ মাহটো কেনেকুৱা যাব তালব্যখ মূৰ্ধন্য দন্ত্যখ গ কিছুমানৰ গ আখৰে মকৰ ৰাশিও হয় তো কিছুমানৰ কুম্ভ ৰাশিও হয় সো আপোনালোকৰ যদি এইকেইটা আখৰেৰে নাম আৰম্ভ হয় তেতিয়াহ'লে কুম্ভ ৰাশি হয় তো ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে এইকেইটা আখৰেৰে নাম আৰম্ভ হোৱা ব্যক্তিসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আজিৰ এই ভিডিঅ'টোত আমি এই সকলোবিলাক দিশ ভালদৰে আলোচনা কৰিম সো এই ভিডিঅ'টো শেষলৈকে চাই থাকিব আপুনি যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি ল'ব আৰু ভৱিষ্যতে আপলোড কৰা ভিডিঅ'ৰ নটিফিকেশ্যন পাবৰ বাবে বেল আইকনটো চুই অল সিলেক্ট কৰি দিব প্ৰথমতে জানো হওক আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত ৰাশিৰ অধিপতি শনি গ্ৰহটো ৰাশিতে আছে এইটো দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ কাৰণে ভাল কিন্তু প্ৰব্লেম এটাই যে এইখিনি সময়ত আপোনালোকৰ অলপ বডিলি ষ্টেমিনা ডাউন থাকিব অলপ শ্ল' কামবিলাকত অলপ আপোনালোকে যিটো স্পীডত কৰিব পাৰিব লাগে সিমানখিনি স্পীডত কৰিব পৰা নাই বৰ্তমান সময়ত বহু দিনৰ পৰা যোৱা বছৰৰ পৰা ইয়াতে শনি গ্ৰহটোৰ গোচৰ হৈ আছে তো আপোনালোকে অলপ ফিজিকেল এক্সাৰসাইজ বডিলি এক্সাৰসাইজ বা শাৰীৰিক এক্টিভিটি যদি ৰাখিব পাৰে তেতিয়াহ'লে য়োগা মেডিটেশ্যন যদি কৰিব পাৰে বহুত ভাল হ'ব ৰোগৰ স্থানৰ অধিপতি হৈছে চন্দ্ৰ গ্ৰহটো ৰোগৰ স্থানৰ ৰাহুৰ দৃষ্টি আছে আপোনালোকৰ যদি হাওঁফাওঁজনিত কিবা যদি কমপ্লেইন আছে আপোনালোকৰ যদি শ্বাস প্ৰশ্বাসজনিত কিবা যদি প্ৰব্লেম আছে তেতিয়াহ'লে অধিক সাৱধান হ'ব লাগিব উশাহত কষ্ট পোৱা বা আলচাৰ হৈ আছে বা আপোনালোকৰ মিৰ্গী বা পাইলছৰ প্ৰব্লেম হৈ আছে বিক্ৰিয়া বা ভ্ৰান্তিজনিত প্ৰব্লেম হৈ আছে এইবিলাক ক্ষেত্ৰত আপোনালোকে সাৱধান হ'ব লাগিব উপাৰ্জন আৰু ধন সঞ্চয়ৰ ক্ষেত্ৰত চালে উপাৰ্জনৰ ঘৰৰ মালিক হৈছে আপোনালোকৰ কাৰণে বৃহস্পতি আৰু ধনস্থানৰ মালিক হৈছে বৃহস্পতি বৰ্তমান চতুৰ্থ ঘৰত আছে বৃহস্পতিৰ দৃষ্টি যেহেতু কৰ্মস্থানত আছে আপোনালোকৰ কৰ্মস্থানত উন্নতিৰ কাৰণে বিশেষভাৱে ভাল উপাৰ্জনৰ ক্ষেত্ৰতো আপোনালোকে নিজৰ সা সম্পত্তিৰ ক্ষেত্ৰতো আপোনালোকৰ ভাল আপোনালোকে যদি গাড়ী মটৰ ল'ব বিচাৰিছে এইখিনি সময়ছোৱা ভাল আপোনালোকৰ বন্ধুৰ চাপোৰ্ট লৈও এইখিনি সময়ছোৱাত কৰ্মস্থানত সফল হ'ব পাৰিব এইখিনি সময়ছোৱাত কৰ্মস্থানত শনি গ্ৰহটোৰো দৃষ্টি আছে আৰু লগতে ৰাহুৰো দৃষ্টি আছে সো এইখিনি সময়ছোৱাত সেইটোৰ কাৰণে অলপ কিছুমান ক্ষেত্ৰত সাৱধান হ'ব লাগিব কেনেকুৱা যে আপোনালোকৰ যিসকল সহকৰ্মী থাকে আপোনালোকে নিজৰ কাম নিজে কৰিব লাগিব কাকো গতাব নোৱাৰে কাকো বিশ্বাসত এইখিনি সময়ছোৱাত ল'ব নোৱাৰে কাৰণ শনিৰো দৃষ্টি ৰাহুৰো দৃষ্টি কাম কৰিব পাৰিব কিন্তু নিজে নজৰ ৰাখিব লাগিব সো আপোনালোকে এইখিনি সময়ছোৱাত যিমানখিনি যি কৰে আপোনালোকে অলপ ধৈৰ্য ধৰি আপোনালোকে নিজে কৰিব পাৰিলে ভাল হ'ব ৰাহুৰ স্থিতি ধনস্থানত থকাৰ কাৰণে সেভিংছৰ ক্ষেত্ৰত কিছুমান ভৱিষ্যতে কামত আহিব বুলি আপোনালোকৰ খৰচ হ'ব পাৰে ৰাহুৰ স্থিতি ধনস্থানত থাকিলে আপোনালোকৰ মনৰ কিছুমান সন্দেহ পাবৰ কাৰণে বা ইলিউজনৰ কাৰণে ভৱিষ্যতে কামত আহিব বুলি ভাবিও আপোনালোকৰ খৰচ অধিক হ'ব পাৰে এইখিনি সময়ছোৱাত ইলেক্ট্ৰনিক্স বস্তু বা ইলেক্ট্ৰনিক্স যিবিলাক ওয়্যাৰলেছ বস্তু আছে বা ডিজিটেল মিডিয়া আছে এইবিলাক ক্ষেত্ৰত আপোনালোকৰ অধিক খৰচ হ'ব পাৰে ধনস্থানৰ অধিপতি যেহেতু বৃহস্পতি গ্ৰহটো চতুৰ্থ ঘৰত এটা পজিটিভ ঘৰত আছে আপোনালোকে এইখিনি সময়ছোৱাত কিবা যদি কৰিব বিচাৰি আছে মাৰ পৰা ছাপোৰ্ট ল'ব পাৰে এইখিনি সময়ছোৱা ভাল হ'ব আপোনালোকৰ ধনস্থানৰ উপৰিও এইটো ইনকামৰ ঘৰত ইয়াতে মংগল গ্ৰহটোৰ দৃষ্টি আছে তো আপোনালোকে অলপ পৰাক্ৰম কৰক নিজৰ বুদ্ধিৰ ব্যৱহাৰ কৰক বুদ্ধিৰ ব্যৱহাৰ কৰিব পাৰিলে আপোনালোকে নিশ্চয় উপাৰ্জনৰ বৃদ্ধি কৰিবলৈ পাৰিব চৰকাৰী চাকৰি বা ব্যৱসায়ৰ ক্ষেত্ৰত চালে কৰ্মস্থানত যেহেতু বৃহস্পতিৰ দৃষ্টি আছে তো আপোনালোকক মই কেইটামান বিভাগ কৈ দিছোঁ এইকেইটা বিভাগত যদি আপোনালোকে কিবা কাম কৰি আছে বা চাকৰি পাব বিচাৰি আছে বহুত ভাল শিক্ষকতা জ্যোতিষ লিখক পত্ৰকাৰিতা বা পুৰোহিত বা ন্যায়ালয় ৰিলেটেড কাম টকা পইচাৰ য'ত লেনদেন হয় মেনেজাৰ এছিষ্টেণ্ট সূতৰ ব্যৱসায় ফল তৰকাৰী ব্যৱসায় পণ্ডিত ৰাজনীতিক মনোবিজ্ঞানে মানৱ উন্নয়ন এইবিলাক ক্ষেত্ৰত আপোনালোকে যথেষ্ট ভাল ফলে লাভ কৰিবলৈ পাৰিব এইখিনি সময়ছোৱাত ভালেই দেখা গৈছে বৃহস্পতিৰ স্থিতি যিহেতু মজবুত অৱস্থাত আছে যথেষ্ট ভাল বৰ্তমান সময়ছোৱাত কৰ্মস্থানৰ অধিপতি মংগল গ্ৰহটো আপোনালোকৰ বুদ্ধিস্থানত আছে মই আকৌ এবাৰ কৈছোঁ যে মংগলৰ দৃষ্টি আছে আপোনালোকৰ ইয়াতে ইচ্ছাপূৰ্তিৰ ঘৰত সো মংগলে ইচ্ছাপূৰ্তি কৰ্মস্থানৰ ক্ষেত্ৰত নিশ্চয় কৰাব যদি ডিফেন্সৰ সেক্টৰত বা পুলিচ বা সেনাবাহিনীত যদি চাকৰি পাব বিচাৰি আছে বা অস্ত্ৰোপচাৰ বা যন্ত্ৰপাতি ৰিলেটেড য'ত মানে ধৰি লওক যন্ত্ৰপাতি ইউজ হয় তেনেকুৱা ধৰণৰ কামত যদি আপোনালোকে যদি কৰিব বিচাৰি আছে বা ব্লাড বেংক ৰিলেটেড ক্ষেত্ৰত বা ডেণ্টিষ্ট হৈ যদি কাম কৰিব বিচাৰি আছে এতিয়া আপোনালোকৰ কাৰণে বহুত ভাল ব্যৱসায়ৰ ঘৰৰ মালিক হৈছে ৰবি গ্ৰহটো 17 তাৰিখলৈকে ইয়াতে আছে এইটো অতিশয় ভাল স্থিতি 17 তাৰিখলৈকে বিশেষভাৱে ভাল পাব শনি গ্ৰহটোৰ দৃষ্টি থকাৰ কাৰণে আপোনালোকে পাৰ্টনাৰশ্বিপত যদি কাম কৰি আছে এইখিনি সময়ছোৱাত প্ৰব্লেম কৰিব অন্যায়ত লিপ্ত হ'ব পাৰে আপোনালোকৰ পাৰ্টনাৰে আপোনালোকক ঠগিবলৈ চেষ্টা কৰিব পাৰে 17 তাৰিখৰ পিছৰ সময়ছোৱা অলপ বেছি প্ৰব্লেমেটিক হ'ব আপোনালোকৰ এইখিনি সময়ছোৱাত ইগো ক্লাছ হ'বলৈ নিদিব আপোনালোকৰ নিজে ধৰি লওক নিজে মই জানো বা আনে কোনেও নাজানে এনেকুৱা ধৰণৰ মনোভাৱ যদি এইখিনি সময়ত লৈ থাকে প্ৰব্লেম বেছি হ'ব ভাগ্য পিতা ধৰ্ম বা গুৰুজনৰ ক্ষেত্ৰত চালে ভাগ্যস্থানৰ মালিক ইয়াৰ পৰা দ্বাদশস্থ হৈ আছে 18 তাৰিখলৈকে আৰু নিচস্থ ৰাশিটো আছে 18 তাৰিখলৈকে ভাগ্যৰ ছাপোৰ্ট পোৱাৰ ক্ষেত্ৰত আপোনালোকে ব্যৰ্থই হ'ব এইখিনি সময়ছোৱাত আপোনালোকৰ ভাগ্যৰ স্থানৰ মালিক যেহেতু ইয়াৰ পৰা দ্বাদশস্থ হৈ আছে আৰু নিচস্থ ৰাশিটো আছে আপোনালোকক অধিক কষ্ট কৰিব লাগিব 10 গুণ কাম কৰি চেষ্টা কৰি 5 গুণহে ফল পাব মানে
200% এফৰ্ট দিলেহে আপোনালোকে 100% ৰিজাল্ট পাব পাৰিব। ভাগ্য, পিতা বা ধৰ্ম বা গুৰুজনৰ ক্ষেত্ৰতো 18 তাৰিখৰ আগৰ সময়ছোৱা বৰ এটা ভাল নহয়। 18 তাৰিখৰ পিছৰ সময়ছোৱা যথেষ্ট ভাল ফল লাভ কৰিবলৈ পাৰিব। এতিয়া জানো আপোনালোকৰ প্ৰেম প্ৰসংগ বা বিবাহৰ ক্ষেত্ৰত লাভ ৰিলেশ্যনশ্বিপৰ ঘৰত মংগল যথেষ্ট ভাল, বিশেষকৈ সুখ ভোগৰ ক্ষেত্ৰত বিশেষভাৱে ভাল, ঘূৰা ফুৰাৰ ক্ষেত্ৰত ভাল। মংগল গ্ৰহতে ইয়াতে কিন্তু অগ্নিতত্ত্বৰ গ্ৰহ হয়, যিহেতু আপোনালোকৰ ৰাশিত আহিছে, বায়ুতত্ত্বৰ ৰাশিত আহিছে। চ' বৰ্তমান সময়ছোৱাত আপোনালোকৰ অলপ অধৈৰ্য দেখা দিব পাৰে। অধৈৰ্য মানে সংৰাগৰ ক্ষেত্ৰত অধৈৰ্য কৰিলে নহ'ব। বৰ্তমান সময়ছোৱাত নহ'লে কিছুমান প্ৰব্লেম ক্ৰিয়েট হ'ব পাৰে। ত' বৰ্তমান সময়ছোৱাত আপোনালোকে অলপ ধৈৰ্য ধৰি চলিব পাৰিব লাগিব। মুঠতে ইয়াতে কৈ দিছোঁ যে ইগ' ক্লাছ হ'ব নালাগিব বৈবাহিক জীৱনত আৰু পাৰ্টনাৰশ্বিপত। আপোনালোকে কেতিয়াবা অন্যায়ত লিপ্ত হ'ব পাৰে, আপোনালোকৰ লাইফ পাৰ্টনাৰ হওক বা ব্যৱসায়িক পাৰ্টনাৰ হওক, অলপ ধৈৰ্য ধৰি চলিব লাগিব। এতিয়া দেখুৱাই দিছোঁ সাধাৰণ শিক্ষা আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত। সাধাৰণ শিক্ষাৰ ঘৰত বৃহস্পতিৰ স্থিতি যথেষ্ট ভাল। এইটো ঘৰত বৰ্তমান কেতুৰ দৃষ্টি আছে। কেতুৰ দৃষ্টি থকাৰ কাৰণে অলপ পঢ়িবলৈ মন নাযাব পাৰে। বৰ্তমান সময়ছোৱাত বৃহস্পতিৰ পৰা যিহেতু মুখ্য ত্ৰিকোণত কেতু বহি গৈছে, এইখিনি সময়ছোৱাত অলপ আধ্যাত্মিকতাৰ প্ৰতি বেছি ইণ্টাৰেষ্ট আহিব পাৰে। উচ্চ শিক্ষাৰ ঘৰটোত মেকানিকেল ইঞ্জিনিয়াৰিং বা ডেণ্টিষ্ট্ৰি বা চাৰ্জাৰী ৰিলেটেড ডক্টৰে যদি পঢ়ি আছে, ডিগ্ৰী লেভেলত বা মাষ্টাৰ্ছ ডিগ্ৰী বা PhD পঢ়ি আছে, বহুত ভাল। এইখিনি সময়ছোৱাত অকাল চায়েন্সেছ বা ধৰ্মিক কৰ্মিক ক্ষেত্ৰত বা য়োগা মেডিটেশ্যন এইবিলাক ক্ষেত্ৰত আপোনালোকৰ কাৰণে যথেষ্ট ভাল ফল লাভ কৰিবলৈ পাৰিব। আজিৰ এই ভিডিঅ'টোত কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ বাবে ছেপ্টেম্বৰৰ মাহটো কেনেকুৱা যাব গোটেইখিনিয়ে জানিলোঁ। ভিডিঅ'টো চাই কেনেকুৱা লাগিল কমেণ্টত নিশ্চয় জনাব। আপুনিও যদি আপোনাৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে হোৱাটছএপত কণ্টেক্ট কৰিব পাৰে। ধন্যবাদ। এইটো ভিডিঅ'ত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে, তেনেহ'লে বন্ধুবৰ্গ, আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব। আপোনালোকে নেক্সট ভিডিঅ' কিহৰ ওপৰত চাব বিচাৰে কমেণ্টত জনাব। ধন্যবাদ।